মুৰ্দাবাদ ধনীৰ মুখামুখি হ'ল নিজকে অসম গণ পৰিষদৰ ভাগ্য বিধাতা বুলি ভবা তথা ৰঙা লাইটৰ প্ৰতি আসক্ত ডক্টৰ কমলাকান্ত কলিতা। আজি কমলাকান্ত কলিতা মুৰ্দাবাদ ধনীৰে উত্তাল হ'ল পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাট। উল্লেখ্য যে ছয়গাঁও সমষ্টিত কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ হাতত বাৰ বাৰ পৰাস্ত হৈ দিগবিদিক হেৰুৱাই নিজৰ ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত কৰাৰ স্বাৰ্থত একালত পলাশবাৰী সমষ্টিৰ তেওঁৰ অনুচৰক প্ৰতাৰণা কৰি নিৰ্বাচনী কুচকাৱাজ চলাবলৈ আজি বৰিহাটত ডক্টৰ কমলাকান্ত কলিতাই অগপ দলৰ দলীয় সভাত অংশ ল'বলৈ গৈছিল। বৰিহাটস্থিত ত্ৰিধাৰাৰ প্ৰেক্ষাগৃহত সোমোৱাৰ পিছত আৰু যোৱাৰ মুহূৰ্তত অঞ্চলবাসী একাংশ জনতাই পচা কমলা হুঁচিয়াৰ সূতাৰ ৰাজনীতি নচলিব, কমলা কলিতা মুৰ্দাবাদ আদি ধনীৰে উত্তাল কৰি তোলাৰ লগতে বাহিৰৰ সমষ্টিৰ প্ৰাৰ্থী কমলা কলিতাক ইয়াত স্থান দিয়া নহ'ব বুলি উপস্থিত সকলে একেমুখে মত পোষণ কৰে। সমষ্টিৰ দুবাৰকৈ পৰাজিত বিধায়ক কমলা কলিতাই ইয়াত সূতা কম্বলৰ ৰাজনীতি কৰিব আহিছে। ইতিমধ্যে সূতা কম্বলৰ ৰাজনীতি পলাশবাৰীৰ মানুহে বাদ দিছে। তাৰ পিছতো কমলা কলিতাই ইয়াত সাহস কৰিছে সূতা কম্বল বিলাবলৈ। তেওঁক সকীয়াই দিছোঁ, ইয়াত সেইবোৰ নচলিব। কোনো মানুহক সন্মান দিব নাজানে। তেওঁ নিজৰ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন চাহাবক সন্মান দিব নাজানে। ৰেকিবুদ্দিন চাহাবক ছয়গাঁও সমষ্টিত সদৌ ভিত্তিত ফুটবল প্ৰতিযোগিতা হয়, সেই প্ৰতিযোগিতাত এজন বিধায়ক থকাটো বাঞ্ছনীয়। আমি যাওঁ তাত খেল চাব, কিন্তু ৰেকিবুদ্দিন চাহাবক আমন্ত্ৰণ নিদিয়ে একমাত্ৰ কমলা কলিতাৰ কাৰণে। যিজন কমলা কলিতাই এজন বিধায়কক সন্মান দিব নাজানে, সেইজন কমলা কলিতাই কেতিয়াবা সদৌ মানুহক সন্মান দিব জানিব নেকি? দিব নেকি? নিদিয়ে। গতিকে এইজন কমলা কলিতাক আমি পলাশবাৰীত নিবিচাৰোঁ। ইয়াৰ পিছত যদি তেওঁ ইয়াত মিটিং কৰিব চেষ্টা কৰে, তাৰ কাৰণে সাজু হওক। সাংঘাতিক এটা আন্দোলনমুখী পৰিৱেশ এটা হ'ব, গণ্ডগোলৰ সৃষ্টি হ'ব। আৰু যিকেইজন যুৱকে ইয়াত লাগি আছে, স্থানীয় যুৱকে, তেওঁলোকক ৱাৰ্ণিং দিছোঁ, এইবোৰ বাদ দিয়া। যদি ৰাজনীতি কৰিবলৈ ৰাখিছে তোমালোকৰ পলাশবাৰী সমষ্টিত মানুহ লোৱা, পলাশবাৰী সমষ্টিত নেতা লোৱা। কংগ্ৰেছ বিজেপি HB বুলি কোনো কথা নাই। পলাশবাৰী সমষ্টিত মানুহ লোৱা। ছয়গাঁও সমষ্টিত মানুহে টানিব নালাগে। কমলা কলিতা ছয়গাঁৱৰ মানুহ। কোনে কলংগত মিটিং পাতিছে? আমি সেই অনুষ্ঠানটোক ৰিকুৱেষ্ট কৰিছোঁ যে ছয়গাঁৱৰ মানুহক মিটিং কৰিবৰ কাৰণে আপোনালোকৰ নিচিনা অনুষ্ঠানবোৰ নিদিব, নহ'লে আমাৰ অঞ্চলৰ সন্মান হানি হ'ব, আমাৰ সমষ্টিৰ সন্মান হানি হ'ব। কমলা কলিতাক আকৌ কৈছোঁ, ইয়াৰ পিছত যাতে তেওঁ ভূ মাফিয়া বালি মাফিয়াক লগত লৈ মিটিং কৰাৰ চেষ্টা নকৰে। বাহিৰা মানে সমষ্টিৰ প্ৰাৰ্থী আমাক পলাশবাৰী সমষ্টিত আমি স্থান দিয়া নহ'ব। কাৰণ আমাৰ পলাশবাৰী সমষ্টিত কমলা কলিতাৰ ওপৰত বহুত আমাৰ আছে, প্ৰাৰ্থী আছে। গতিকে কমলা কলিতাৰ নিচিনা এটা দুৰ্নীতি ভ্ৰষ্টাচাৰী এটা প্ৰাৰ্থী আমি পলাশবাৰী সমষ্টিত আমি তেওঁক ছাপোৰ্ট কৰা নহ'ব। আৰু তেওঁ ইয়াত নোৱাৰে। আমি তেওঁ যিহেতু নিজৰ সমষ্টিতে স্থান নাপালে, দুবাৰকৈ তেওঁ হাৰিলে। গতিকে ভাবক, যিজন মানুহে নিজৰ ঘৰখনত প্ৰিয় নহয়, আৰু সেই মানুহজনক আমি আনৰ ঘৰত কিয় প্ৰিয় কৰিম? গতিকে আমি জানি শুনি আমি নিজে নিজৰ মুখত অগণি নাজানাম। আমি কমলা কলিতাক পলাশবাৰী সমষ্টিত 1000 বাৰ কৈছোঁ, স্থান দিয়া নহ'ব। নানা ধৰণৰ তেওঁ প্ৰলোভন দেখুৱাইছে, গাঁৱে সোমাইছে, 4-5জনী মহিলাক লগ লগাই তেওঁ মিটিং কৰিছে। তেওঁ বোলে মিনিষ্টাৰ হ'ব, আৰু মিনিষ্টাৰ হৈ পেলাই আমাৰ পলাশবাৰী সমষ্টিখনত তেওঁ উন্নতি কৰিব। গতিকে এজন মানুহ আহি আমি নিজে গতিকে আমি নিজৰ ভৰিত নিজে ঘাট নলগাওঁ। আৰু সেই অনুদানটো কেইজনমান তেওঁ তাৰমানে দালালৰ সহায় লৈ তেওঁ সেইকেইজনক তাৰমানে বিতৰণ কৰিব। সেইটোৰ অংশীদাৰী আমিও হয়। যদি তেওঁ সঁচাকৈ অনুদান কৰে, সেই অনুদানৰ অংশীদাৰী আমিও। গতিকে আমিও সেই উপভোগ কৰিব পাব লাগিব। এতিয়া অনাগত সময়েহে ক'ব ক্ষমতা লিপচাচুক কমলাকান্ত কলিতা পুনৰাই পলাশবাৰী সমষ্টিৰ ক'ত ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হয়।
বৰিহাটৰ পৰা মিতুমণি দাসৰ ৰিপৰ্ট প্ৰাৰ্ট অফ টাইম।